যোৱা 22 তাৰিখ খানখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত বীৰসিং হলংগাৰ চৰ দ্বিতীয় খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো জিঅ' টেগিঙৰ নামত যিটো নিউজ ওলাইছে সেইটো সম্পূৰ্ণ ভুৱা আৰু ফেক উদ্দেশ্য প্ৰণোদিত। ইয়াৰ লগত মই আচলতে জড়িত নহয়। এইটো সম্পূৰ্ণ ভুৱা। উদ্দেশ্য প্ৰণোদিত। আচলতে মই তাত গৈছিলো জিঅ' টেগিঙৰ নামত যিটো ফৰ্ম ফিল আপ কৰিব লাগে, ৰাইজে ক'লে যে ফৰ্মবিলাক ফিল আপ কৰি দিব লাগে। আমাৰ আচলতে সেই অঞ্চলত ইমান শিক্ষিত মানুহ নাই, আমাক মাতিলে ৰাইজে সেইকাৰণে গৈছো, ফৰ্মবিলাক ফিল আপ কৰি দিছে। এইটোই, তাত কোনো টকা পইচাৰ লেনদেন হোৱা নাই। যোৱা 22 তাৰিখত যিটো নিউজ ওলাইছিল খানখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ বীৰসিং হলংগাছৰ পাৰ্ট 2ৰ যিটো নিউজ সেইটোত আচলতে একচুৱেলি মই জড়িত নাই। মই মোৰ ঘৰৰ কাৰণে যিটো কৰিব গৈছিলোঁ তাতে কিবা দুষ্ট চক্ৰই ভুৱা প্ৰচাৰ কৰি মোক ফচাবৰ কাৰণে এইটো নিউজ কৰিছে। একচুৱেলি এইটোতে মই জড়িত নাই। মানে তাতে কিবা আমাৰ ৰাইজ আছিল, মই তাতে কিবা দুৰ্নীতি কৰি থাকিলে ৰাইজক সুধি জানিব পাৰে। সেইখিনি মই যোৱা 22 তারিখে যেটা ঘটনা মানে জিওটেক পাওয়া গেছিল আমার খামখা বীরসিং হেলেঙ্গার সর পার্ট 2-তে, মানে এটা যেটা ভিডিওটা ওলাইছে এটা একদম ভুয়া ভিডিও। মানে এইটো আমি মানে জিওটেক মারবা গেছিলো আমি তাতে আমার মানে আমি যেখানে দেখছো মানে এইখানে একদম মানে মিশা মানে এইটো জিওটেকের কারণে তো মানে এটকাও মানে লোৱা নাই তাই, মানে এইটো আমি জানো। মানে একজন গেছিল মানে তাৰ মানে জিওটেক মারবা গেছিল আর একজন মানে তাই মানে ফর্ম ফিল আপ করবা গেছিল, সেইটোৱে আমি জানো।